নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি নেক্সট কুৱেশ্যনটিত আছে ভাৰত চৰকাৰে শেহতীয়াকৈ কোনখন দেশৰ নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰিছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি কানাডা। মনত ৰাখিব ভাৰত চৰকাৰে শেহতীয়াকৈ কানাডা দেশৰ নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো গ্ৰহ ঘড়ীৰ কটাৰ দিশত ঘূৰি থাকে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শুক্ৰ গ্ৰহ। মনত ৰাখিব শুক্ৰ গ্ৰহ ঘড়ীৰ কটাৰ দিশত ঘূৰি থাকে। নেক্সট কুৱেশ্যনটিত আছে সূৰ্যত থকা পাৰমাণৱিক ইন্ধন কি? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি হাইড্ৰজেন। মনত ৰাখিব সূৰ্যত থকা পাৰমাণৱিক ইন্ধনবিধ হৈছে হাইড্ৰজেন। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অসমৰ কোনখন পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চিত্ৰাচল। মনত ৰাখিব চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে উত্তৰ পূবৰ কোনখন ৰাজ্যক পূৰ্বতে নেফা নামেৰে জনাজাত আছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশক। মনত ৰাখিব অৰুণাচল প্ৰদেশ পূৰ্বতে নেফা নামেৰে জনাজাত আছিল। নেক্সট কুৱেশ্যনটিত আছে 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অসম। মনত ৰাখিব 2011 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ অসমত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক। নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসম ফুটবল সংস্থা প্ৰতিষ্ঠা হৈছিল? কোন চনত অসম ফুটবল সংস্থা প্ৰতিষ্ঠা হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1946 চনত। মনত ৰাখিব 1946 চনত অসম ফুটবল সংস্থা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন? অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন খেলুৱৈ কোন? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি দীপাংকৰ ভট্টাচাৰ্য। মনত ৰাখিব অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে দীপাংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যনটিত আছে তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1192 খ্ৰীষ্টাব্দত। মনত ৰাখিব তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1191 খ্ৰীষ্টাব্দত। মনত ৰাখিব তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন শিলালিপিত পুলকেচিনৰ সৈতে হৰ্ষবৰ্ধনৰ যুদ্ধৰ কথা উল্লেখ আছে? কোনখন শিলালিপিত পুলকেচিনৰ সৈতে হৰ্ষবৰ্ধনৰ যুদ্ধৰ কথা উল্লেখ আছে? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আইহোল শিলালিপিত। মনত ৰাখিব আইহোল শিলালিপিত পুলকেচিনৰ সৈতে হৰ্ষবৰ্ধনৰ যুদ্ধৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰত আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন? অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আৰবসকল। মনত ৰাখিব আৰবসকল হৈছে ভাৰতত আক্ৰমণ কৰা প্ৰথম মুছলমান। নেক্সট কুৱেশ্যনটিত আছে
খিলজী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জিলালুদ্দিন খিলজী। মনত ৰাখিব খিলজী বংশৰ প্ৰতিষ্ঠাপক হৈছে জিলালুদ্দিন খিলজী। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনগৰাকী আলাই মিনাৰৰ সৈতে জড়িত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আলাউদ্দিন খিলজী। মনত ৰাখিব আলাউদ্দিন খিলজী আলাই মিনাৰৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে আলাই দৰৱাজা কিহৰ প্ৰৱেশ পথ? আলাই দৰৱাজা কিহৰ প্ৰৱেশ পথ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কুতুব মিনাৰৰ। মনত ৰাখিব আলাই দৰৱাজা কুতুব মিনাৰৰ প্ৰৱেশ পথ। নেক্সট কুৱেশ্যনটিত আছে আমিৰ খুচৰো কাৰ দৰবাৰৰ সদস্য আছিল? আমিৰ খুচৰো কাৰ দৰবাৰৰ সদস্য আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আলাউদ্দিন খিলজী। মনত ৰাখিব আমিৰ খুচৰো আলাউদ্দিন খিলজী দৰবাৰৰ সদস্য আছিল। নেক্সট কুৱেশ্যনটিত আছে নিজৰ আত্মজীৱনী তুজুক-ই-বাবৰি কোনে লিখিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বাবৰ। মনত ৰাখিব বাবৰৰ তুজুক-ই-বাবৰি আত্মজীৱনীখন তেখেতে নিজে লিখিছিল।